নমস্কাৰ, মই অশ্বিনী কছাৰী আৰু আপোনালোকে চাই আছে সোণোৱাল মিক্সাৰ। সততে আজিকালি সাংবাদিকতাৰ ওপৰত ৰাইজে প্ৰশ্ন উত্থাপন কৰা আমি দেখা পাওঁ। সঘনাই বহুতে কয় যে আজিকালি মোবাইলটো হ'লেই সাংবাদিক হৈ পৰে বহু ব্যক্তি। আজি এই বিষয়ে আপোনালোকক চমুকৈ দুআষাৰ ক'ব বিচাৰিছোঁ। আজি মই মজু সাংবাদিকতাৰ বিষয়ে ক'ব বিচাৰিছোঁ। মজু সাংবাদিকতা আপোনালোকে হয়তো অধিক সংখ্যকে শুনা নাই মজু সাংবাদিকতাৰ বিষয়ে। চমুকৈ ক'বলৈ গ'লে মজু সাংবাদিকতা মোবাইল সাংবাদিকতা এটা নতুন ধাৰণা সমগ্ৰ বিশ্বতে এতিয়া মজু সাংবাদিকতাই গ্ৰাস কৰিছে সকলোকে, আৰু খুব কম দিনৰ ভিতৰতে সমগ্ৰ বিশ্বতে মজু সাংবাদিকতাই আগুৰি ধৰিব সকলোকে। মজু সাংবাদিকতাৰ যেতিয়াৰ পৰা আহিলে তেতিয়াৰ পৰাই কিছু চাকৰি মৃত্যুমুখত পৰিছে। যেনেকৈ যি ভিডিঅ'গ্ৰাফাৰ থাকে তেওঁলোকৰ চাকৰিবিলাক গৈছে, আৰু ফটোগ্ৰাফাৰ থাকে কিছুমান, সেই ফটোগ্ৰাফাৰবিলাকৰ চাকৰি গৈছে। কিয়নো যিজন সাংবাদিক তেখেতে নিজেই নিজৰ মোবাইলৰ পৰাই ভিডিঅ' শ্বুট কৰে, আৰু সেই নিজৰ মোবাইলৰ পৰাই ভিডিঅ' শ্বুট কৰাৰ কাৰণে যি বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে যিজন এংকৰৰ সৈতে ভিডিঅ'গ্ৰাফাৰ থাকে সিহঁতৰ চাকৰিবিলাক ক্ৰমশ মৃত্যুৰ মুখত পৰিছে। মজু সাংবাদিকতা হৈছে মোবাইলতে বাতৰি সংগ্ৰহ কৰা, শ্বুট লোৱা, মোবাইলতে এডিট কৰা আৰু মোবাইলৰ পৰাই পঠিওৱা। চমুকৈ মজু সাংবাদিকতা ইয়াকে কোৱা হয়। আৰু আজিৰ দিনত বহুতে এই মজু সাংবাদিকতাৰ বিষয়ে নাজানে, আৰু সেই মজু সাংবাদিকতাৰ বিষয়ে নজনাৰ বাবেই বৰ্তমান সময়ত বহুতেই এই যে মোবাইলটো হাতত পালেই সাংবাদিক হৈ পৰে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক উত্থাপন কৰে। গতিকে এই কথাবিলাকৰ উত্তৰ হিচাপে মই আজি এই মজু সাংবাদিকতাৰ বিষয়ে আপোনালোকক জনাব বিচাৰিলোঁ। আৰু এটা কথা কওঁ, চিটিজেন জাৰ্নেলিজম অৰ্থাৎ নাগৰিক সাংবাদিকতা। নাগৰিক সাংবাদিকতাও আজিৰ দিনত গোটেই বিশ্বতে ইয়াৰ যি ধাৰণা সেই ধাৰণাটো প্ৰচাৰ হ'বলৈ ধৰিছে। প্ৰত্যেক মানুহেই এজন সাংবাদিকতা কৰিব পাৰে, নাগৰিক সাংবাদিকতা। গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা থাকে। মোবাইলটো যে লৈয়ে যি সাংবাদিকতা কৰিব বিচৰা বুলি কিছুমানে যি প্ৰশ্ন উত্থাপন কৰে, আচলতে সেইটো এটা ভুল ধাৰণা। আচলতে বৰ্তমান সময়ত মজু সাংবাদিকতাৰ ধাৰণাটো আহিছে, আৰু সেই মজু সাংবাদিকতাৰ ধাৰণাটোৰ বাবেই আজিকালি এই মোবাইলৰ দ্বাৰাই সকলোবিলাক কাম কৰা হয়। কথাখিনি সেইখিনি। আৰু আপোনালোক হয়তো যদি বুজি পোৱা নাই আপোনালোকে নেটত বা বিভিন্ন মাধ্যমতো মজু সাংবাদিকতাৰ বিষয়ে চাব পাৰে। আৰু আজিকালি যি সেই সাংবাদিকতাৰ ওপৰত বিভিন্ন মহলে দুৰ্নীতিৰ বা ২ নম্বৰী কৰা, ব্লেকমেইলিং কৰা প্ৰশ্ন উত্থাপন কৰে। সেইবিলাক বহুত কথা, যিহেতু বহুত চেনেলৰ পৰাই সংবাদদাতাবিলাকক মাহিলী যি দৰমহা সেই দৰমহা নিদিয়ে। আপোনালোকে হয়তো সুধি চাব পাৰে বা আপোনালোকক নক'বও পাৰে সংবাদদাতাবিলাকে। আৰু যিহেতু সংবাদদাতাসকলো এজন মানুহ আৰু তেওঁলোকেও চলিব লাগে, গতিকে কিছুমান দুৰ্নীতি কৰা বাতৰি কৰিব লগা হয়, আৰু দুৰ্নীতি কৰা বাতৰিবিলাকৰ পৰাই সেই ব্লেকমেইলিং কৰাৰ প্ৰচেছটো সৃষ্টি হয়। বহুত প্ৰেছাৰ থাকে যিবিলাকে এই সাংবাদিকতা ক্ষেত্ৰখনত জড়িত, যিয়ে সংবাদ ল'ব যায় সিহঁতৰ ওপৰত বহুত প্ৰেছাৰ থাকে ওপৰৰ পৰা, কৰ্তৃপক্ষৰ ফালৰ পৰা। গতিকে সেইখিনি কথা আপোনালোক যেতিয়ালৈকে এই ক্ষেত্ৰখনত নোসোমায় তেতিয়ালৈকে হয়তো গম নাপাব। যি কি নহওক এইখিনি কথা কেতিয়াবা বহলাই আপোনালোকক ক'ম। আজি চমুকৈ মই এই যি মজু সাংবাদিকতা তাৰ বিষয়ে মই অকণমান আপোনালোকক ক'লোঁ। আপোনালোকে বুজি পালে নে নাপালে নাজানো, আৰু এইখিনি কথা কৈয়ে আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।